হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল। আৰু মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। তেতিয়াহ'লে বলক ভিডিঅ'টোৰ মাজলৈ। আৰু বহাগ বিহু আহি পালেহিয়ে চাওঁতে আৰু এইখিনিতে সকলোকে মই আমাৰ বাপতি আহোন ৰঙালী বিহুলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে ভাল, সকলোৱে ৰং ধেমালি কৰক, সকলোৱে জীৱনটো উদযাপন কৰক। আজি ভাবিলোঁ বিহু বুলি মোৰ ষ্টাইলত এবিধ বিশেষ পিঠা বনাই দিওঁ। আৰু পিঠা বনাবৰ কাৰণে এয়া পিঠাগুড়িখিনি মই কেৰাহীত ধুনীয়াকৈ অকণমান সময় ভাজি লৈছোঁ। আৰু বেছি কাঢ়াকৈ মই পিঠাগুড়িখিনি ভাজি লোৱা নাই আৰু অকণমান অদাকৈ ভাজিছোঁ যাতে কেঁচা গোন্ধটো নোহোৱা হৈ যায়। আৰু এয়া দেখিছেনে, মই গুড় অকণমান কাটি লৈছোঁ, লগতে লৈ লৈছোঁ অকণমান নিমখ। আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ হাতেৰে মিহলি কৰি লৈ ল'ম। আৰু পিঠাগুড়িখিনিৰ সৈতে যাতে গুড়ৰ দানাবোৰ ভালদৰে মিহলি হৈ যায় তাৰ কাৰণে মই গুড়খিনি ধুনীয়াকৈ ভাঙি লৈছোঁ। আৰু এয়া মই ঠাণ্ডা পানী ব্যৱহাৰ কৰিছোঁ। এয়া পানীখিনি মই অলপকৈ দি লৈছোঁ যাতে বেছিকৈ পানী নপৰে, কাৰণ বেছিকৈ পানী হ'লে পিঠাগুড়িখিনি টেপটেপীয়া হৈ যাব। আৰু মই বাটাৰটো এইটো পজিশ্যনত ৰাখিছোঁ, দেখিছেনে। আৰু পিঠা বনাবৰ কাৰণে মই এই দুটা গিলাচ লৈ লৈছোঁ। আৰু ইয়াত পিঠাগুড়িৰ পেষ্টখিনি ধুনীয়াকৈ দি দিম মই ইয়াত। এয়া আৰু মই সম্পূৰ্ণকৈ দিয়া নাই, হাফকৈ দি লৈছোঁ যাতে পিঠাগুড়িৰ পেষ্টখিনি নপৰে। কাৰণ যিহেতু মই প্ৰেছাৰত বনাম, পৰি যোৱাৰ ভয় থাকে। আৰু এয়া ধুনীয়াকৈ পিঠা ওলাই আহিছে, দেখিছেনে। বহুত ছফ্ট হৈছে। মই কাটি দেখাম আপোনালোকক। এয়া কাটিব লৈছোঁ পিঠাটো মই। খাবলৈ বহুত টেষ্টি হয় আৰু বিহু বুলি মনটো এনেই উগুল থুগুল হৈ থাকে, পিঠা নবনালেও মনটো ভাল নালাগে। আৰু ভাবিলোঁ আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ। এয়া দেখিছেনে, ইমান ধুনীয়া ছফ্ট হৈছে পিঠা। আৰু একেবাৰে সহজ পদ্ধতিত আপোনালোকে বনাব পাৰিব এইবিধ পিঠা। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম এটি নেক্সট ভ্লগত। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। বাই।